নগাঁও নেহৰুৱালীৰ বাকৰিৰ কলঙৰ পাৰত বৃহস্পতিবাৰে আবেলিৰ পৰা 4 বজাৰ পৰা বিসৰ্জন প্ৰক্ৰিয়া আৰম্ভ। আজি বিজয়া দশমী। নৱৰাত্ৰিৰ অন্তত আজি মা দুৰ্গা ধৰাৰ পৰা উভতি যাব কৈলাশলৈ। ভক্তগণে অশ্ৰুসিক্ত নয়নেৰে এটা বছৰলৈ বিদায় দিব মহিষামৰ্দিনী দেৱী দুৰ্গাক। মৰ্ত্যলৈ হাতীৰে আগমন হৈছিল মা দুৰ্গা আৰু দোলাৰে উভতি যাব দেৱী মহামায়াই। নগাঁৱৰ নেহৰুৱালী বাকৰিত বিসৰ্জন প্ৰক্ৰিয়া সুকলমে শৃংখলাবদ্ধভাৱে অনুষ্ঠিত কৰিবলৈ সাজু হৈছে নগাঁও জিলা প্ৰশাসন আৰু নগাঁও পৌৰসভা। সাজু হৈছে বৃহৎ NDRF আৰু SDRFৰ দল, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি অথবা দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে সাজু হৈছে নগাঁও জিলাৰ আৰক্ষী বিভাগ। যিগৰাকী ভক্তপ্ৰাণ ৰাইজক নগাঁওবাসী সকলোকে মই জিলা প্ৰশাসনৰ হৈ আন্তৰিক ধন্যবাদ জনাব বিচাৰিছোঁ। আজি নগাঁও জিলাখনে এটি নিদৰ্শন হৈ পৰিছে বুলি ক'লেও ভুল নহ'ব, যি সম্পূৰ্ণভাৱে এটা নিয়ন্ত্ৰিত পৰিৱেশত আজি আমাৰ দুৰ্গা পূজা উদযাপন হ'ল বা এতিয়ালৈকে ভাচানিৰ ক্ষেত্ৰত বা বিজয়া দশমীৰ ক্ষেত্ৰত সমূহ ৰাইজে মিলি পেলাই ইমান সুন্দৰকৈ যিখিনি তেওঁলোকে আজি ভাচানিৰ কাম আগবঢ়াই লৈ গৈছে, সঁচাকৈ এটি নিদৰ্শন বুলি ক'লেও ভুল নহ'ব। সকলোকে মই বিজয়া দশমী উপলক্ষে মই মোৰ শুভেচ্ছা শুভকামনা জনাইছোঁ আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।